সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় নাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সমন্বয়ক মন্ত্ৰী হাজৰিকা ডাঙৰীয়া, জিলাৰ সন্মানীয় আহ্বায়ক কৃতি ৰাজখোৱা ডাঙৰীয়া, এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা দুলীয়াজান সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, শ্ৰদ্ধাৰ আই মাতৃসকল, জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি, দুলীয়াজান সমষ্টি সমিতিৰ সন্মানীয় সমন্বয়ক আহ্বায়ক প্ৰমুখ বিষয়ববীয়া কৰ্মকৰ্তাসকল, দলৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি, জাতীয় চাহ শক্তি, জাতীয় শ্ৰম শক্তি, প্ৰমুখ কৰি জাতীয় নাৰী শক্তিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকল, মই সকলোলৈকে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভোগালী বিহুৰ প্ৰাকক্ষণত উৰুকাৰ আজি আগদিনা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, উল্লেখ জনাইছোঁ। বিহুৰ বতৰত সকলোৰে প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই অঞ্চলৰ ৰাইজে অসম জাতীয় পৰিষদক তেখেতসকলে আশীৰ্বাদ প্ৰদান কৰিব, শুভাশীষ দিব, যাতে আগন্তুক দিনত আমি অসম জাতীয় পৰিষদক অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ। জাতীয় জীৱনৰ এক অতি জটিল সন্ধিক্ষণত অসম জাতীয় পৰিষদৰ জন্ম। আপোনালোক সকলোৱে জানে সমাজত ৰাজনৈতিকভাৱে সৃষ্টি হোৱা যিটো ভয়াৱহ পৰিৱেশ, তাৰ লগে লগে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ বা খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ অস্তিত্বৰ সংকট, ভাষা, কৃষ্টি, সংস্কৃতিক বিভিন্ন শক্তিয়ে প্ৰভুত্ববাদী আধিপত্যবাদী চিন্তাৰে আগ্ৰাসন কৰাৰ ফলত মানুহৰ মাজত যথেষ্ট নিজৰ ভাষা, নিজৰ কৃষ্টি সংস্কৃতিক লৈ শংকা, চিন্তা আছে। তেনেকুৱাই অতি ভয়াৱহ জটিল পৰিৱেশ পৰিস্থিতিৰ মাজতে অসম জাতীয় পৰিষদে অসমৰ মানুহৰ আত্মপৰিচয়ক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, জাতীয়তাবাদৰ বৰ ভেটি অতি শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল। অসমৰ জনগণৰ আশীষ, জনগণৰ মৰম আৰু শুভেচ্ছা লৈ ইতিমধ্যে শিৱসাগৰত, ঐতিহাসিক শিৱসাগৰত যেতিয়া ৰাজনৈতিক অভিৱৰ্তন সম্পন্ন হ'ল, মোক দলৰ গুৰু দায়িত্ব সকলোৱে অৰ্পণ কৰিলে। সমগ্ৰ অসমবাসী ৰাইজে দলৰ সভাপতিৰ দায়িত্ব, গতিকে মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে সমগ্ৰ অসমবাসী ৰাইজক মই আশীৰ্বাদ বিচাৰি, শুভাশীষ বিচাৰি এটাই কথা ক'ব খুজিছোঁ, অসম জাতীয় পৰিষদৰ যিটো যাত্ৰা, অসম জাতীয় পৰিষদৰ যিটো লক্ষ্য চিন্তা, সেই চিন্তাটোৰ লগত কেৱল মাত্ৰ এটা ৰাজনৈতিক দলৰ ক্ষুদ্ৰ পৰিসৰ এটাত সীমাবদ্ধ, এটা বেষ্টনীৰ মাজত থকা চিন্তা সীমাবদ্ধ হৈ থকা নাই। এই গোটেই ৰাজনৈতিক দলটো জাতীয়তাবাদৰ এই যাত্ৰাটোৰ লগত সামগ্ৰিকভাৱে, সামূহিকভাৱে অসমৰ মানুহৰ নিজৰ আত্মপ্ৰতিষ্ঠাৰ চিন্তা জড়িত হৈ আছে। সমাজত যেতিয়া নিজৰ ৰাজনৈতিক ক্ষমতা লাভৰ কাৰণে ৰাজনৈতিক শক্তিসমূহে যেতিয়া বাৰে বাৰে আপোচ কৰে, আপোচ কৰাৰ ফলত অসমৰ ৰাইজ যেতিয়া সংকটত পৰে, ভাষিকভাৱে, সাংস্কৃতিকভাৱে ৰাজনৈতিক অধিকাৰ নিশেষ হোৱাৰ যেতিয়া পৰিৱেশ আহে, তেতিয়াই মানুহ আশ্ৰয়হীন হয়, মানুহে ৰাজনৈতিকভাৱে দিক পিটিক হেৰুৱা এটা পৰিৱেশৰ সৃষ্টি হয়।
ৰাজনৈতিক বিকল্পৰ সন্ধানত মানুহে নতুন চিন্তাৰে আগবাঢ়ে। গতিকে তেনেকুৱা এটা সময়তে আমি অসমৰ এই চিন্তাক, এই যিটো এটা ভয়াৱহ পৰিৱেশ, ইয়াৰ শুভ উত্তৰণ ঘটাবৰ কাৰণে অসম জাতীয় পৰিষদক আমি জন্ম দি আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ, যাতে কোনো কাৰণত অসমৰ ৰাইজে আপোচ কৰি নিজৰ অস্তিত্ব বা সমাজৰ অস্তিত্বৰ সংকটত পৰিব নালাগে, পৰিব লগা পৰিস্থিতিৰ সৃষ্টি নহয়। আপোচবিহীন স্বাভিমানী এটা জাতীয়তাবাদৰ আদৰ্শত প্ৰতিষ্ঠিত এটা ৰাজনৈতিক দল, এটা ৰাজনৈতিক ধাৰা। অসমৰ মানুহৰ, প্ৰতিগৰাকী মানুহৰ মন মগজু জাতীয়তাবাদ আছে। সেইকাৰণে নিজক ভাল পায়, নিজৰ সংস্কৃতিক ভাল পায়, নিজৰ ভাষাক ভাল পায়, নিজৰ সাহিত্যক ভাল পায়, নিজৰ সম্পদক নিজৰ হাতত নিয়ন্ত্ৰণ ৰাখিব খোজে। সেইকাৰণে দুলীয়াজানৰ এই অঞ্চলটোতো নিজৰ সম্পদৰ ওপৰত অধিকাৰ সুৰক্ষিত কৰিবলৈ গৈ 1980 চনৰ 18 জানুৱাৰীত মানুহে শ্ৰেণীকৰণ কৰিছিল। অৰ্থাৎ মোৰ মাটি ভেটিৰ ওপৰত থকা সম্পদ, মোৰ আয় উপায়, যিটো মোৰ নিজৰ ভাষা, বিভিন্ন জাতি জনগোষ্ঠীয়ে বহু দিনৰ পৰা চলাই অহা তেওঁলোকৰ কৃষ্টি সংস্কৃতি, এইবোৰ যাতে কেতিয়াও নেহেৰায়, সেই মনৰ চিন্তাতে সেই লক্ষ্য আৰু উদ্দেশ্য লৈ মানুহে সদায় সংগ্ৰাম কৰে, আন্দোলন কৰে, গণ আন্দোলনত জঁপিয়াই পৰে, শ্বহীদ বৰণ কৰে, শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত হয় অসমৰ ইতিহাস। গতিকে আমি অসমৰ মানুহে বা পৃথিৱীৰ যিকোনো জাতিয়ে যি নিজক ভাল পায়, প্ৰথমে নিজকে যি ভাল পায়, নিজৰ জাতিটোক ভাল পায়। আৰু সেইকাৰণে যেতিয়াই সমাজত সাম্প্ৰদায়িকতাৰ পৰিৱেশ আহে, হিন্দু মুছলমানৰ ৰাজনীতি আহে, বিভিন্ন জাতি জনগোষ্ঠী, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত বিভাজনৰ ৰাজনীতি চলে, প্ৰলোভনৰ ৰাজনীতি দি যেতিয়া বিভিন্ন জাতি জনগোষ্ঠীসমূহক ভাগ ভাগ কৰিব খোজে, তেতিয়াই মানুহে তাৰ বিৰুদ্ধে থিয় হয়। বিভিন্ন জাতি জনগোষ্ঠী অসমতো জনগোষ্ঠীয় নৃগোষ্ঠীয় যিবোৰ সত্তা আছে, আহোম কওক, মিচিং কওক, দেউৰী, ৰাভা, বড়ো, কাৰ্বি, তিৱা, সোণোৱাল কছাৰী, মেচ, ডিমাচা, সকলো জনগোষ্ঠীক বেলেগে বেলেগ বিভাজিত কৰিবৰ কাৰণে প্ৰলোভনৰ মায়াজাল তেওঁলোকৰ মাজত জাপি দিয়া হৈছে। তেওঁলোকৰ মাজত চাৰিওফালে এই প্ৰলোভন আৰু বিভিন্ন ধৰণৰ বিভাজনৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। আৰু এই চৰকাৰী যিটো ষড়যন্ত্ৰ, আমাৰ অসমত শাসন চলাই থকা ৰাজনৈতিক দলসমূহৰ যিবোৰ তেওঁলোকৰ চৰিত্ৰ, তেওঁলোকৰ বিশ্বাসঘাতকতা, প্ৰতাৰণা, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি, ধৰ্মীয় মেলুকৰণৰ ৰাজনীতিৰ ভয়াৱহতা ৰাইজে দেখিছে। আৰু যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয়তাবাদী শক্তি আছে, সেই শক্তিসমূহেও তেওঁলোকে এই ৰাজনৈতিক দলটো চৰকাৰৰ আগ্ৰাসনৰ বলি হৈছিল। BTADত নিৰ্বাচন হোৱাৰ পাছত BTADত বসবাস কৰা ৰাইজে দেখিলে কেনেকুৱা ভয়াৱহ হ'ব পাৰে এই ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি কিমান ভয়াৱহ হ'ব পাৰে। চুকত থাকি বুকত গুৰিবাৰ যিটো অসমত যিটো অপ্তবাক্য আছে অসমীয়া সমাজত, নিজক প্ৰথমে আপোন হৈ মানুহৰ মাজলৈ আহে, মানুহক দেশ জাতি মাটিৰ সুৰক্ষিত ভৱিষ্যতৰ সপোন দেখুৱায়, মানুহক উন্নয়নৰ সপোন দেখুৱায়, মানুহক পৰিৱৰ্তনৰ সপোন দেখুৱায়। কিন্তু তাৰ পাছত দেখে যে পৰিৱৰ্তনৰ নামত যিবোৰ কথা বতৰা ক'লে, তাৰ বিপৰীতে কোনো পৰিৱৰ্তন হোৱা নাই, মধ্যযুগীয় চিন্তা এটা জাপি দিয়া হৈছে। মানুহৰ মাজত বিভিন্ন শ্ৰেণীত তেওঁলোকৰ বিভিন্ন চিন্তাৰে সমাজখনকে ভাগ ভাগ কৰিছে। ভাগ ভাগ বেলেগ ধৰণে নহয়, বিভিন্ন শ্ৰেণীত বিভিন্ন এটা জাতি সত্তাৰ বিভিন্ন শ্ৰেণীত ভাগ ভাগ কৰি মানুহক বিভাজিত কৰিবলৈ উঠি পৰি লাগিছে। গতিকে সেইকাৰণে পৰিৱৰ্তনৰ কথা পাহৰি এতিয়া ৰাইজে এই ৰাজনৈতিক দলটোৰ পৰা পৰিত্ৰাণ বিচাৰিছে। কাৰণ পৰিৱৰ্তনৰ নামত মানুহক ঠগিলে, বিপথে পৰিচালনা কৰিলে, উন্নয়ন হ'ব বুলি কৈ দুলীয়াজান সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ গ'লে আপোনালোকে দেখিব, নাওহলীয়ালৈ গ'লেও দেখিব। আমি কিছুদিনৰ আগত সদৌখন ছাত্ৰ সন্থাৰ অধিৱেশন হৈছিল, অধিৱেশন হোৱাৰ আগত ৰাস্তাসমূহৰ কি অৱস্থা আছিলে আপোনালোকে দেখিলে। ছাত্ৰ সন্থাৰ অধিৱেশনৰ কাৰণে অইল ইণ্ডিয়া কৰ্তৃপক্ষই আমাক সহযোগিতা আগবঢ়ালে, ৰাস্তা ঘাট বনাই দিলে। কিন্তু পৰিৱৰ্তন আৰু উন্নয়নৰ যিবোৰ সপোন দেখিছিল, উন্নয়ন আৰু পৰিৱৰ্তনৰ জীয়া ছবি, মানুহক ঠগ প্ৰবঞ্চনা কৰা ছবি চলাকটকিটো ৰাইজে দেখিছে, নাওহলীয়াতো দেখিছে, ৰাইজে ভাদৈ পাঁচহালীতো দেখিছে, সকলোতে দেখিছে। ইয়াত এখন জানে আপোনালোকে, এখন ITI আছিলে, ITIখন প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিশ্ৰুতি আছে, উন্নয়নৰ প্ৰতিশ্ৰুতি আছে। এতিয়া ITI নাই, ITI তাত বিভিন্ন গছ বন গজিছে,
শ্ৰেণীটো আৰম্ভ কৰিবই পৰা নাই, শিক্ষক নিযুক্তিটো দিবই পৰা নাই। এইবোৰ হ'ল উন্নয়নৰ জিয়া ছবি, এইবোৰ হ'ল মানুহক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰাৰ জিয়া ছবি। গতিকে ৰাইজে আৰু এতিয়া বুজিবলৈ বাকী থকা নাই আমি কেনেকৈ প্ৰতাৰিত, কেনেকৈ বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছোঁ। গতিকে ইয়াৰ শুভ উত্তৰণ বিচাৰিছে, ইয়াৰ পৰিৱৰ্তন ৰাইজে জনতাই বিচাৰিছে। গতিকে ইয়াৰ এই যিটো পৰিৱৰ্তন বা এই ৰাজনৈতিক যিটো শক্তি, এইখন যি চৰকাৰ, ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজে কেনেকৈ আহি ৰাজপথৰ কাষত থিয় হৈছে। মই যেতিয়া নামনি অসমলৈ গৈছিলোঁ, মই প্ৰতিটো অঞ্চলত দেখিছোঁ, প্ৰতিটো অঞ্চলত। মই সাজু হৈ চেঙালৈ যাওঁতে, চেঙাৰ পৰা জনিয়ালৈ যাওঁতে, জনিয়াৰ পৰা সৰভোগলৈ যাওঁতে, সৰভোগৰ পৰা হাউলিলৈ যাওঁতে কোনো এনেকুৱা এটা অঞ্চল নাই ৰাজপথত ৰাইজ ওলাই আছে। হাজাৰ হাজাৰ ৰাইজ ওলাই আহি চেঙা চকত ৰৈ আছে। হাজোৰ পৰা চেঙা চকলৈ পাওঁতে 10 ঠাইত মানুহ ৰৈ আছে। ক'ৰবাত সংখ্যা 50 জন, ক'ৰবাত 100 জন, চেঙা চকত 1000 জন। চেঙা চক পাৰ হৈ যোৱাৰ পাছত জনিয়ালৈ যোৱাৰ ৰাস্তাত প্ৰতিটো মুহূৰ্তত সকলোৰে হাতত দুটাই বস্তু দেখিছোঁ, অসম জাতীয় পৰিষদৰ পতাকা আৰু মানুহৰ হাতত গামোচা। অৰ্থাৎ অসমৰ জনগণে হৃদয়ত অসম জাতীয় পৰিষদক হৃদয়ত স্থান দিছে, এই কথা মই দেখিবলৈ পাইছোঁ। যলৈকে গৈছোঁ, বটদ্ৰৱালৈ গৈছোঁ, বৰদোৱা থানলৈ গৈছোঁ, যিমান ঠাই মই, কাৰণ শিৱসাগৰত অধিৱেশন হোৱাৰ পাছত, ৰাজনৈতিক অভিৱৰ্তন হোৱাৰ পাছত মই উজনি অসমত নাই। উজনি অসমলৈ মই গৃহ জিলালৈ অহাৰ সময়ত ৰাইজৰ উৎসাহ উদ্দীপনা দেখিলোঁ। তাৰপিছত মই গুৱাহাটীলৈ যোৱাৰ পাছত বিভিন্ন প্ৰান্তত মধ্য অসমলৈ গ'লোঁ, নামনি অসমৰ সকলো জিলালৈ গ'লোঁ। সকলো জিলালৈ যোৱা নাই, প্ৰায়বোৰ জিলালৈ গৈছোঁ। মই ভৱানীপুৰলৈ গ'লোঁ, পাটাচাৰকুছিলৈ গ'লোঁ। মই যিমানবোৰ ঠাইলৈ গৈছোঁ, ক'তো ৰাইজৰ মই উৎসাহ উদ্দীপনা কম যে আছে দেখা নাই। সকলো অতি উৎসাহিত, সকলো সেই ৰাজপথত ৰৈ থাকে, শ্বহীদ বেদীৰ কাষত মানুহ ৰৈ থাকে, জনতাই জনতা। মানে আমি সকলো মানুহৰ মন মগজুত এই কথাই ঠাই পাইছে যে এইখন চৰকাৰে অসমত মানুহক বিভাজনৰ ৰাজনীতি, তেওঁলোকক যে 35% ভোট নালাগে বুলি কৈছে, তাৰমানে মুছলমানসকলক ভোট নালাগে। তাৰমানে ভাগ কৰি পেলোৱা আৰম্ভ হৈ গ'লে। 65% ভাগ কৰিব খুজিছে। 65% মানে কি কৈছে? হিন্দুৰ কথা কৈছে। আকৌ হিন্দুকো তেওঁলোকে ভাগ কৰিছে, কোনোবা বামুণ, কোনোবা কলিতা, কোনোবা কায়স্থ, কোনোবা অনুসূচিত জাতি, ইয়াতো ভাগ আৰম্ভ হৈ গৈছে। গতিকে ইয়াৰ পৰা মানে শংকৰদেৱৰ মহাপুৰুষজনাৰ আদৰ্শটো কি আছিলে? সকলোকে লৈ সকলো জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰি সকলো শ্ৰেণীৰ মানুহক এখন সমন্বয়ৰ সমাজ গঢ়িব খুজিছিল। সমতাৰ আদৰ্শ আছিল। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই আদৰ্শক নাইকিয়া কৰি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ পাৰত যেতিয়া বাহিৰৰ পৰা আনি এটা আধ্যাত্মিক চেতনা এটা আমাক জাপি দিব খুজিছে, অসমৰ 57 পুৰুষীয়া ঐক্য সমন্বয়ৰ সম্প্ৰীতিত বৰ ভেটিত যেতিয়া আঘাত কৰিব খুজিছে, আমাৰ ইমান শক্তিশালী আধ্যাত্মিক চেতনাকো শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, গোপালদেৱ, অনিৰুদ্ধদেৱ, দামোদৰদেৱে নিজোৱা আদৰ্শকো তেওঁলোকে নাইকিয়া কৰি এটা আদৰ্শ বৰাক ব্ৰহ্মপুত্ৰ নমামীৰ নামত জাপি দিব খুজিছে। এইবোৰ কথা মানুহে বুজি পাবলৈ বাকী থকা নাই। যেতিয়াই মানুহে প্ৰশ্ন কৰে যে আমাৰ উন্নয়ন ক'ত, গাঁৱে গাঁৱে জলসিঞ্চন কৰিব বুলি কৈছিল, গাঁৱে গাঁৱে প্ৰতিখন গাঁৱতে জলসিঞ্চন হ'ব বুলি কৈছিল। জলসিঞ্চন হ'লে খেতি 2-3টা হ'ব পাৰে। তেতিয়া খেতি বাতি কৰিব, মানুহে শস্য উৎপাদন কৰিব, ধান বিক্ৰী কৰি মানুহ স্বাৱলম্বী হ'ব, নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব। এইবোৰ কথা সপোন দেখুৱাইছিল। তেওঁলোকে কৈছিল বজাৰ হ'ব, বজাৰলৈ ধানৰ যেতিয়া যিটো ধানৰ দামৰ যিটো অৱস্থা, 1 কুইণ্টেল দামত এতিয়া 600-700 টকাত নাওহলীয়াৰ বা দুলীয়াজনৰ বিভিন্ন প্ৰান্তৰ ভাদৈ পাচলি মানুহে টেঙাখাটৰ মানুহে ধান বিক্ৰী কৰিব লাগে 600-700 টকাত। অথচ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধানৰ যিটো মূল্য সেইটো 1889 টকা, মানে 1849 টকা। সেই মূল্যটো পোৱা নাই। মাৰ্কেটিং অৰ্থাৎ বিপণন কৰিবৰ কাৰণে বজাৰ নাই, বজাৰত সিন্ডিকেট চলাই, বজাৰত দালাল ৰাজ আছে। কাৰণ সেইকাৰণে এই সিন্ডিকেট দালালৰ কাৰণে কৃষকে দাম কমকৈ পায় আৰু সৰ্বসাধাৰণ ৰাইজে বেছি দামত তেওঁলোকে বস্তু কিনিব লাগে। এই কথা আপোনালোকে সকলোৱে জানে, উপলব্ধি কৰিছে। আপোনালোকে মনত ৰাখিব, এতিয়া আলুৰ দাম 20 টকা। কিয় 20 টকা হ'ল? এইকেইদিন অসমৰ মানুহে উৎপাদন কৰা আলু বজাৰলৈ আহিছে। তাৰমানে অসমৰ কৃষকে ধান বস্তুৰ দাম কমকৈ পায়। যেতিয়া উত্তৰ প্ৰদেশৰ পৰা, যেতিয়া পাঞ্জাৱ আৰু বিহাৰৰ পৰা যেতিয়া আলু
ট্ৰাকে আহে ৰেকত আহে ট্ৰেইনত তেতিয়া দাম বাঢ়ে তেতিয়া 60 টকা দি এই দুলীয়াজনৰ মানুহে আলু কিনিব লাগে এইটো কিয় হৈছে কাৰণ এই যে ৰেকে ট্ৰাকে আলু আনে তাত সিন্ডিকেট চলায় কোনে চলায় আপোনালোকৰ চিনাকি শাসক বৰ্গৰ মানুহ আপোনালোকে দেখি থকা যিসকল চৰকাৰৰ বৰঘৰত আছে চৰকাৰৰ জনপ্ৰতিনিধি হুৱে বাৱে যিসকলে ফটো তুলি ফুৰে তেওঁলোকে আছে কয়লাৰ সিন্ডিকেট কোনে চলাইছে অথচ কয়লা তোমাৰ সম্পদ আমি আমাৰ ৰাজকোষ ধনী হ'ব লাগিছিল আজি ৰাজকোষ উধং 44,000 টকা 44,000 কোটি টকা চৰকাৰে ঋণ ল'ব লাগে ঋণ লৈছে 4.5 বছৰ অথচ স্বাধীনতাৰ পিছত 7টা দশক অতিক্ৰম কৰিলে 70 বছৰ অতিক্ৰম কৰাৰ পাছতো সকলো চৰকাৰ মিলি ইমান ধন ঋণ লোৱা নাছিল কেৱল মাত্ৰ 34,000 টকাহে ঋণ লৈছিল ইমান দীঘলীয়া পৰিক্ৰমা প্ৰায় 60টা বছৰ 6.5টা দশক অতিক্ৰম কৰাৰ পাছতো ঋণ কিন্তু এই 4.5 বছৰ যিমান ঋণ ল'লে আপোনালোকক যে বিনামূলীয়াকৈ আপোনালোকক চাউল দিছে আপোনালোকক বিনামূলীয়াকৈ গেছৰ যোগান দিছে স্কুটি দিছে আপোনালোকক কাণত পিন্ধিবৰ কাৰণে সোণ দিছে এইবোৰ তেওঁলোকৰ পইচাই দিয়া নাই আপোনালোকৰ পইচা আৰু 44,000 ঋণৰ মানে ধাৰৰ বোজা আমাক দিছে ঘৰে 30,000কে ঋণৰ বোজা লৈ নতুন যিখন চৰকাৰ আহিব যিখন আমাৰ চৰকাৰ হ'ব জাতীয় পৰিষদৰ চৰকাৰ হ'ব এই কথাটো স্পষ্ট চৰকাৰ যে আমাৰ চৰকাৰ হ'বটো নিশ্চিত আমি আপোনালোকে প্ৰতি ঘৰে 30,000কে ঋণৰ বোজা ল'ব লাগিব তাৰমানে ধাৰৰ বোজা গতিকে এই পৰিৱেশৰ পৰা পৰিত্ৰাণ মানে বিজেপিয়ে যিটো পৰিৱৰ্তন দেখুৱাইছে তেওঁলোকৰ পৰা এতিয়া পৰিত্ৰাণ পাবলৈ সেইকাৰণে ৰাজপথৰ কাষে মানুহ জাতীয় পৰিষদৰ পতাকা লৈ মানুহ ইমান উৎসাহিত এটা পৰিৱেশ আপুনি মই ভাবিলে মই ইয়াত থাকোঁতে শিৱসাগৰৰ ৰাজনৈতিক অভিৱৰ্তন কৰোঁতে মই ভবা নাছিলোঁ আমাক যে প্ৰত্যাহ্বান দিছিলে বাঘবৰ জনিয়া চেঙা এইবোৰক কা বিৰোধী আন্দোলন কৰকচোন মই যোৱাৰ লগে 10,000 মানুহ গোট খাইছে আৰু সকলোৱে এটা কথা মুখত যে কা আমি কোনো কাৰণতে গ্ৰহণ নকৰিম অসমৰ মহাপ্ৰতাপী মন্ত্ৰীগৰাকী মুখত আপোনালোকে শুনিছিলে যে লুৰিণজ্যোতি গগৈৰ সাহস আছে যদি বাঘবৰলৈ যাওক জনিয়া বাঘবৰলৈ যোৱাই নহয় তাত মিটিং কৰাই নহয় তাৰ ৰাজপথৰ দুয়ো কাষে মানুহ য'তে ৰাতি বিয়লি মিটিং শেষ কৰি জনিয়াত যেতিয়া মানে সৰভোগলৈ গৈছোঁ মহাপ্ৰতাপী যিখন চৰকাৰ আছে তেওঁলোকৰ দলৰ সভাপতি ঘৰ তাত তেওঁৰ সমষ্টি গৃহ সমষ্টিত 3 বজাৰ পৰা 7:30 বজালৈকে আমি যিহেতু বহু মানুহ ৰাস্তাত পাইছোঁ দেৰি হোৱাৰ কাৰণে তেওঁৰ সমষ্টিৰে মানুহ তেওঁৰ ৰাস্তাত দুয়োকাষে মানুহ এটা কেৱল মাত্ৰ দুটা মানে বিজুলী বা দুটা লাইট জ্বলি থকা এখন ফিল্ডত 3,500 মান মানুহ হ'ব 3.5 ঘণ্টা 4 ঘণ্টা মানুহ অপেক্ষা কৰি আছে এটাই কথা এই ভয়াৱহ দলবোৰৰ পৰা পৰিত্ৰাণ লাগে এই ভয়াৱহ চৰকাৰখনৰ পৰা পৰিত্ৰাণ লাগে আমি কেনেকৈ পৰিত্ৰাণ সমাজখনে পাব পাৰোঁ সেইটোৱে তেওঁলোকৰ চিন্তা গতিকে ৰাইজ মই আজি আপোনালোকৰ মাজলৈ আহিলোঁ ইয়াত আপোনালোকে অতি সৰ্বাংগ সুন্দৰকৈ মই দলৰ দায়িত্ব লোৱাৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ মই সাধাৰণ সম্পাদক আছিলোঁ ইয়াত অধিৱেশন হ'ল আৰু মোৰ দৃষ্টিত মই দেখা অধিৱেশনবোৰৰ ভিতৰত এখন সৰ্বাংগ সুন্দৰ আটাইতকৈ বিশাল ইমান মানুহে ইয়াত অংশগ্ৰহণ কৰা অতি শৃংখলাবদ্ধ এখন ছাত্ৰ সন্থাৰ অধিৱেশন আছিল আৰু এই কথাটো কেৱল মাত্ৰ সম্ভৱ হৈ উঠিছিল এই দুলীয়াজানবাসী ৰাইজৰ কাৰণে দুলীয়াজান সমষ্টিৰ ৰাইজৰ তেওঁলোকৰ সহায় সহযোগিতা মৰম স্নেহৰ কাৰণে গতিকে ইয়াত ৰাইজৰ মাজত জাতীয় ভাৱাবেগ আছে জাতীয়তাবোধ আছে কাৰণ অসম জাতীয় পৰিষদ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম দিয়া এটা সন্তান কাৰণ তেওঁলোকে দেখিছিল যে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা ওলাই যোৱা যিসকল আমাৰ সন্তান সন্ততি আছে সেই সন্তান সন্ততিসমূহে কেৱল মাত্ৰ ক্ষমতাৰ খকৰ কাৰণে ক্ষমতাৰ লোভত নিজৰ জাতিক ৰক্ষা কৰিবৰ কাৰণে সকলো জাতীয় স্বাৰ্থ তেওঁলোকে পৰিহাৰ কৰিছিল অসম চুক্তি যিখন অসম চুক্তি তেওঁলোকৰ কাৰণে গীতা বাইবেল কোৰাণ সকলো ইয়াত শ্বহীদৰ তেওঁলোকৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ জড়িত হৈ আছে 855 জনতকৈ বেছি শ্বহীদৰ ত্যাগৰ বিনিময়ত অসমৰ জনগণে এখন চুক্তি পাইছিল সেইখন চুক্তিৰ আধাৰতে 85 চৰকাৰ হৈছিল 95 চৰকাৰ হৈছিল সেই যিবোৰ
ৰাজনৈতিক দল আছে, সেইবোৰ ৰাজনৈতিক দলক সেই ৰাজনৈতিক দলটোক ৰাইজে ভাবিছিল যে আমি এটা সন্তান জন্ম দিছোঁ, ই স্বাভিমানী হ'ব, জাতীয় স্বাৰ্থত কেতিয়াও প্ৰতাৰণা নকৰিব, ই কেতিয়াও গুপ্তঘাতক নকৰিব, ৰাইজৰ পক্ষত থিয় হ'ব আৰু ৰাইজৰ হৈ কাম কাজ কৰিব। কিন্তু দেখা পোৱা গ'ল যে তেওঁলোকে কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে, কেৱল মাত্ৰ গাদীখনহে ৰক্ষা কৰিব লাগে, নিজৰ মন্ত্ৰিত্ব ৰক্ষা কৰিব লাগে, তাৰ কাৰণে নিজৰ মাকৰ চকুলো পাহৰি গ'ল। এটা দিনত ক'লে যে মোৰ মাৰ আহ্বান, মাৰ চকুলো দুইটাই মোক এই শাসনৰ পৰা, এই চৰকাৰখনৰ পৰা ওলাই আহিবলৈ বাধ্য কৰিছে। তাৰপিছত হঠাৎ এগৰাকী ব্যক্তি, এগৰাকী মন্ত্ৰী আকৌ তেওঁ ৰেলৱে ষ্টেচনৰ পৰা ঘৰলৈ যাওঁতে সাংঘাতিক চকুলো, মানে দেশৰ দুখত, ৰাইজৰ জনতাৰ দুখত কান্দিছে বুলি ভাবিছিলোঁ, পিছতহে গম পালোঁ যে তেওঁ মন্ত্ৰিত্ব এৰি অহাৰ কাৰণে কান্দিছে। গতিকে এই যিখন নাটক, এখন দেখাৰ পাছত, এই যিটো বিশ্বাসঘাতকতা প্ৰতাৰণা, এইটো দেখাৰ পাছত আমাৰ অসমৰ ৰাইজৰ কাৰণে বিকল্প নাই। আমি স্বাভিমানী হৈ জীয়াই থাকিব খোজোঁ, আমি দিল্লীৰ বহতীয়া হৈ জীয়াই থাকিব নোখোজোঁ, আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ দিল্লীৰ শাসকৰ লগত চকুত চকু থৈ কথা পাতিব পৰা সাহস, শক্তি, সামৰ্থ্য আমাৰ যিসকল শাসক আছে, আমাৰ যিসকল ৰাজনীতিবিদ আছে, তেওঁলোকৰ গাত থকাটো বিচাৰোঁ। আমি কেতিয়াও নিবিচাৰোঁ যে দিল্লীৰ ওচৰত সদায় মূৰ দোৱাই থাকিব, সদায় মেৰুদণ্ড বেকা কৰি থাকিব আৰু দিল্লীয়ে যি কয় তাকে য়েছ বুলি ক'ব, য়েছ বছ মানসিকতা দেখুৱাব, দিল্লীৰ বহতীয়া হৈ থাকিব আৰু আমাৰ জাতীয় স্বাৰ্থ তেওঁলোকে পৰিহাৰ কৰিব। আমাৰ কাষতে থকা সৰু এখন ৰাজ্য মেঘালয়, দুগৰাকী সাংসদ তাৰ পৰা যায়, তেওঁলোকে দেখুৱাই দিওঁ তেওঁলোকৰ শক্তি কিমান আছে, অৰ্থাৎ দম কিমান আছে, তেওঁলোকে কিমান নিজে নিজৰ দেশক ভাল পায়, নিজৰ ৰাজ্যক ভাল পায়, নিজৰ জনসাধাৰণক ভাল পায়। গাৰো, জয়ন্তীয়া, খাচী, তিনিটাই জনগোষ্ঠী, তিনিটা জনগোষ্ঠীৰ মাজত কোনো বিভাজন নাই, জাতীয় স্বাৰ্থত সকলো একেস্বৰে মাতিছে। আগাথা চাংমাই যিটো কথা কৈছে, কনৰাড চাংমাই যিটো কথা কৈছে, মুকুল চাংমাইও একে কথাই কৈছে, বেলেগ বেলেগ কথা বতৰা নাই। লাগে 6 শিডিউল এৰিয়া সম্প্ৰসাৰণ কৰিবলৈ সকলোতে 6 শিডিউল কৰি দিব লাগে, যাতে এইখন আইন জাপি দিব নোৱাৰে। মণিপুৰত আপোনালোকে সকলোৱে জানে, যিসকলে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি যিসকলে জানে যে মণিপুৰত বিভিন্ন ধৰণৰ সশস্ত্ৰ সংগঠন আছে, বিভিন্ন ধৰণৰ নৃগোষ্ঠীয় সংঘাত আছে, মেইটেসকলৰ লগত বিষ্ণুপুৰীয়াৰ সংঘাত, ইয়াত যিসকল তাত তাংখুল নগা আছে তেওঁলোকৰ লগত মেইটেৰ সংঘাত, মানে নৃগোষ্ঠীয় সংঘাতৰ কোনো সীমা সংখ্যা নাই। ইমান ছাত্ৰ সংগঠন আছে, ইমান সশস্ত্ৰ সংগঠন আছে, কাৰো লগত মিলন নাই। কিন্তু যেতিয়া মণিপুৰী মানুহৰ ইছ্যু আহিলে, তেওঁলোক ৰাতিৰ ভিতৰত একত্ৰিত হৈ তেওঁলোকে আজৰি আনিলে। তেওঁলোকৰ মন্ত্ৰীও একে, তেওঁলোকৰ যিসকল ছাত্ৰ সংগঠন কৰিছে তেওঁলোকো একে, সকলো একে। মিজোৰামত আপোনালোকে জানে যে বাই বাই ইণ্ডিয়া, ৱেলকাম চাইনা যেতিয়া কৰিলে, তাত কেইবাগৰাকীও তেওঁলোকৰ চৰকাৰখনৰ মন্ত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছিল। কাৰ চৰকাৰ চলি আছে? বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ, বিজেপিৰ লগত মিত্ৰতা আছে মণিপুৰত। কিন্তু তেওঁলোকে মিজো জনতাক যে ভাল পায়, মিজো ৰাইজক যে ভাল পায়, সেইকাৰণে তেওঁলোকে নিজৰ মন্ত্ৰিত্ব এৰি আহিও তেওঁলোকে ৰাজপথত থিয় হৈছে। আৰু ইমান এটা বাক্যই ভাৰতবৰ্ষক কঁপাই দিলে। ভাৰতবৰ্ষৰ 56 ইঞ্চিৰ বুকু থকা প্ৰধানমন্ত্ৰীৰ বুকু কঁপাই দিলে যেতিয়া ক'লে বাই বাই ইণ্ডিয়া, ৱেলকাম চাইনা। গতিকে তেওঁলোকৰ ভাল পোৱাটো, ৰাজ্যক, ৰাষ্ট্ৰক, নিজৰ সমাজখনক, নিজৰ জাতি সত্তাটোক ভাল পোৱাটো কিমান স্তৰৰ আমি তেওঁলোকৰ পৰা আদৰ্শ ল'ব লাগিব। অথচ আমাৰ শাসকে, আমাৰ যিসকলক দায়িত্ব দিওঁ জনপ্ৰতিনিধিয়ে, তেওঁলোকৰ লক্ষ্য কেৱল মাত্ৰ দিছপুৰৰ আসনখন। এটা খুব ধুনীয়া কাৰ্টুন আপোনালোকে দেখিছে চাগে, কা বিৰোধী আন্দোলনৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ অঁকা এখন কাৰ্টুন। মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত কা বিৰোধী আন্দোলন চলি আছে, ভয়াৱহ ধুমুহা, চাৰিওফালে লক্ষ লক্ষ জনতা ওলাইছে, 5 গৰাকীকৈ ব্যক্তিক গুলীয়াই মাৰিছে, বহু নাৰী, বহু ছাত্ৰীৰ ওপৰত পিঠিত তেওঁলোকৰ বেত্ৰাঘাত পৰিছে। তেনেকুৱা এটা ভয়াৱহ পৰিৱেশ, লক্ষ লক্ষ জনতা, দুলীয়াজান, নাহৰকটীয়া, তিনিচুকীয়া, কোনো ঠাই নাই মানুহ ওলাই নহাকৈ থকা নাই। সেই সময়ত দুগৰাকীমান ছাত্ৰই এটা কাৰ্টুন আঁকিছে। কাৰ্টুনখন এনেকুৱা ধৰণৰ, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ চকীখনত বহি আছে, ভয়াৱহ জাতীয় ধুমুহা এটা, জাতীয় সংকটৰ সময়, ভয়াৱহ ধুমুহা চলি আছে। ধুমুহাই তেওঁক চকীখনৰ পৰা উৰুৱাই লৈ যাওঁ কৰিছে। কিন্তু তেওঁ ক্ষমতাৰ প্ৰতি ইমান লোলুপ, হাত দুখনেও কাষত থকা চকীকেইখন ধৰিছে খামুচি, ভৰিকেইটাও তলৰ চকী দুটাত খামুচি ধৰিছে, আৰু মুখখনেও নিজৰ চকীৰ কোনোবা এটা স্থানত কামুৰি ধৰিবলৈ প্ৰয়াস কৰিছে। ইয়াতকৈ আৰু ডাঙৰ ভয়াৱহ উপস্থাপন থাকিব নোৱাৰে, মানুহৰ সঠিক উপস্থাপন। এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰই এখন
কাৰ্টুন আঁকিছে। ইয়াতকৈ উপহাস, ইয়াতকৈ আৰু কি ক'ব আমাৰ ছাত্ৰ সমাজ, ডেকা প্ৰজন্মই ইয়াতকৈ আৰু কি বাট দেখুৱাব? য'ত জাতীয় সংকট মূল কথা, তাত তেওঁলোকে দেশৰ হৈ চামিল হয়। কনৰাড চাংমাই কৈ দিলে নাই নহ'ব, ইয়াত দিব নোৱাৰিব। মণিপুৰী ৰাইজে কৈ দিয়ে নাই ইয়াত দিব নোৱাৰিব। মিজোৰামৰ ৰাইজে কৈ দিয়ে যে নাই দৰকাৰ হ'লে চাইনাকে ৱেলকাম কৰিম, আমি ইণ্ডিয়াক বাই বাই ইণ্ডিয়া। ইমান ভয়াৱহ ভাল পোৱাত নিজৰ কাৰণে। আৰু আমি ডাঙৰকৈ নিজে চিঞৰি, এতিয়া সভা সমিতিবোৰ বহুত দেখিছে নহয়, বহু আমাৰ জাতীয়তাবাদী বুলি কৈ থকা বহু দলৰ সভা সমিতি কৈ ডাঙৰ কথা কয়। এই সভা সমিতিবোৰত ডাঙৰ কথা বতৰা শুনিছে। কিন্তু তেওঁলোক যে কিমান ক্ষমতাৰ প্ৰতি তেওঁলোক কিমান অন্ধ, কেৱল মাত্ৰ তেওঁলোক ক্ষমতাৰ শকত আছে, এই কথা ৰাইজে দেখা পাইছে। গতিকে ৰাইজে এইবোৰ বিচাৰ বিশ্লেষণ কৰাৰ সময় আহি পৰিলে। আৰু এই কথাও মনত ৰাখিব, ইয়াত যিমানবোৰ সাম্প্ৰদায়িক শক্তি আছে, এইটো বিজেপিয়ে হওক বা মানে AIDF হওক, বদৰুদ্দিন আজমল ডাঙৰে AIDF হওক, তেওঁলোকৰ লগত এটা মিলন আছে। তেওঁলোকৰ এটা ক'ৰবাত নহয় ক'ৰবাত তাৰমানে সাম্প্ৰদায়িক শক্তিসমূহৰ কমিউনেল ফ'ৰ্চবোৰ কোনোবা এটা মিটিং পইণ্ট থাকে, ক'ৰবাত গৈ তেওঁলোক মিলে। সেইকাৰণে আমাক জানে যে নগাঁও আৰু দৰঙৰ দুখন জিলা পৰিষদত বিজেপি AIDF একেলগে জিলা পৰিষদ বনাইছে। আৰু এখনত অগপ, কোনোবা এখন জিলা পৰিষদত অগপ আৰু AIDF একেলগে জিলা পৰিষদ বনাইছে। তেওঁলোকে এতিয়া বহু কিবা কিবি কথা কৈ থাকে, বেলেগ কথা নক'লেই হ'ব। আৰু এই কথাও আপোনালোকে জানে যে কাৰ বিৰুদ্ধে যেতিয়া ভোটদান কৰিব লগা দায়িত্ব আছিল, যেতিয়া এই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDF দলটোৱে খুব কাৰ বিৰুদ্ধে মাত মাতি সংসদৰ মজিয়াত কিন্তু তেওঁলোকে ভোটদান কৰিব নোৱাৰিলে, কাৰ বিৰুদ্ধে ওলাই আহিলে। এই কথাই প্ৰমাণ কৰে যে অসমৰ মহাপ্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সাংঘাতিক তেওঁলোকৰ প্ৰেম আছে। সেইকাৰণে যিমান মোগল সভ্যতাৰ আক্ৰমণৰ কথা কয় বা যিমান মিয়া কবিতা, মিয়া মিউজিয়ামৰ কথা কয়, পিছদিনাখনে তেওঁ কোৱা পিছদিনাখনে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পিছফালে হয় পাৰ্চী বা উৰ্দুত কিবা লিখা মেলা এখন হৰ্ডিং বা বেনাৰ আহি যায়। কথাটো ইটোৰ লগত যিটো সম্পৰ্ক আছে, যিমান পাৰি কমিউনেল কৰা, মই 35% ভোট লৈ মই চিট লওঁ আৰু 65% ভোট লৈ মই এইফালে চিট লৈ চৰকাৰ বনাওঁ, এইটো তেওঁলোকৰ ষড়যন্ত্ৰ। সেইকাৰণে আপোনালোকে যিমান, কাৰণ এতিয়া আপোনালোকে চাবচোন BTAD নিৰ্বাচন, তিৱা যিটো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, তেওঁলোকে কোনো নিজৰ উন্নয়নৰ এজেণ্ডাৰ কথা কোৱা নাই। এজেণ্ডাৰ টিভি টক শ্ব'ৰ পৰা যিমানবোৰ এজেণ্ডাৰ কথা কয়, ইমানখন দলং, ইমানটো ৰাস্তা, ইমানটা ইলেক্ট্ৰিফিকেশ্যনৰ সংযোগ, ইমান উজালা আঁচনি, ইমান সংযোগ, এইবোৰতো ৰাজ্য চৰকাৰৰ আঁচনিৰ ধন নহয়, এইবোৰ কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া ধন। এইটো চৰকাৰ যদি বিজেপি নাথাকিলে SGP থাকিলে হ'লে একে কামেই হ'ল। এইটো চৰকাৰ বিজেপি নাথাকি কংগ্ৰেছ থাকিলে একে হ'ল। এইটো চৰকাৰ মানে বিজেপি নাথাকি AIDFৰ চৰকাৰ হ'লেও, BPFৰ চৰকাৰ হ'লেও সেইখিনি ধন দিল্লীয়ে আবণ্টন কৰা ধন। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, গাঁৱে গাঁৱে ইলেক্ট্ৰিফিকেশ্যন, 1000খন নে কিমানখন দলঙৰ যে হিচাপ দিছে, সেইটো অসম চৰকাৰে নিজে কৰা কামৰ খতিয়ান বা উন্নয়ন হয়। আপোনালোকে চাব, টিভি খুলিলে যিকোনো এগৰাকী মুখপত্ৰৰ মুখত এটা মুখস্থ, ইমানখন দলং, ইমানটা ৰাস্তা ঘাট, ইমানটা ইলেক্ট্ৰিফিকেশ্যন, সেইবোৰ অসম চৰকাৰে কৰা কাম নহয়। তেওঁলোকে অসম চৰকাৰে কি কাম কৰিলে, আপোনালোকৰ মনত 44,000 ঋণৰ বোজা দি দিলে, প্ৰতি ঘৰে ঘৰে 30,000 ঋণৰ বোজা আপোনালোকে লৈ থাকক, এইটো আপোনালোকক দি দিলে। এইটো এটা উপহাৰ। মানে এটাৰ লগত এটা যে মুকলিকে পায় যে বজাৰত যে মানে বিশাল বা পেণ্টালনলৈ গ'লে এটাৰ লগত এটা মুকলিকে পায়, আপোনালোকে চৰকাৰো পালে, লগত আৰু এটা বস্তু আপোনালোকে ফ্ৰী পাই গ'ল, সেইটো হ'ল 44,000 টকাৰ ঋণ, ঘৰে ঘৰে 30,000 টকা চৰকাৰ পালে আপোনালোকে, কিন্তু লগত ঋণৰ বোজাও আপোনালোকে দুটা বস্তু পাই গ'ল, মানে এটা বিনামূলীয়াকৈ পাইছে। গতিকে এতিয়া কোনো কথা তেওঁলোকে এই যিবোৰ সভা সমিতিলৈ যায়, তেওঁলোকে নকয় যে আমি যিবোৰ কাম কৰিলোঁ অসমৰ জাতীয় পুঁজিত, মই কোনো মন্ত্ৰীয়ে কোৱা দেখা নাই আমি 10,000 টকাৰ আমি আয় কৰি থৈ গ'লোঁ। অসমৰ জাতীয় পুঁজি এতিয়া অতি শক্তিশালী, জাতীয় ৰাজকোষত এতিয়া 20,000 কোটি টকা জমা কৰি থৈ গৈছোঁ। কোনো মন্ত্ৰীয়ে নকয়, কৃষিমন্ত্ৰীও নকয়, বিত্তমন্ত্ৰীও নকয়, পৰ্যটনৰ দায়িত্বত থকা মন্ত্ৰীও নকয়, আন যিবোৰ বিভাগৰ দায়িত্বত আছে সেই মন্ত্ৰীও কেতিয়াও নকয় যে মোৰ ডিপাৰ্টমেণ্টৰ পৰা মই 5,000 কোটি টকা ৰাজকোষত জমা কৰি থৈ গৈছোঁ। এতিয়া কাৰণ ক'ব কি, কেৱল ধাৰ আৰু ধাৰ, যিয়ে দিয়ে মানুহে, মানে মই প্ৰশ্ন কৰিব খুজিছোঁ, আপোনালোকে যে ফ্ৰী চাউল দিছে, আপোনালোকে এইটো নাভাবিব যে তাৰ কাৰণে আমি ভোটেই দিব লাগে।
কিন্তু আপোনালোকক এই যে 30,000 ঘৰে ঘৰে আপোনালোকৰ ধাৰো দি থৈ গৈছে। এতিয়া ফ্ৰী চাউল কিয় খুৱাব পাৰিছে? 830 টকা কিয় দিব পাৰিছে? ধাৰ লৈ দিব পাৰিছে। 830 টকাটো দিব নালাগিছিল। মই সেইকাৰণে কৈছোঁ 5,000 পৰা 8,300 টকা দিব লাগে। আৰু এইটো আজি কিয় দিছে? নিৰ্বাচনৰ সময়ত কিয়? এইটো চৰকাৰ হোৱাৰ পিছদিনাখনৰ পৰাই দিব বা প্ৰথম মাহটোৰ পৰাই দিব লাগিছে। তেতিয়াহে জনকল্যাণকামী আমাৰ অৰ্থনৈতিকভাৱে পিছপৰা মানুহৰ প্ৰতি ভাল পোৱা থকা এখন চৰকাৰ বুলি ক'লোঁ। নিৰ্বাচন অহাৰ লগে লগে আঁচনি তেওঁলোকৰ আঁচনি বাঢ়ি যায়। 830 টকা বাঢ়ে। ছাত্ৰ ছাত্ৰীসকলক দিনত হাজিৰা কৰাৰ নিচিনাকৈ দিনে 100 টকা দিয়ে। এইবোৰ কেনেকুৱা ধৰণৰ কথা? তেওঁলোকৰ হাতত কোনো উন্নয়নৰ কোনো এজেণ্ডা নাই। বিজেপি নিৰ্বাচনটো হ'ব পৰা নাই। কাৰ্বি তেওঁলোকৰ যিখন তেওঁলোকৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনটো কৰে। সেইকাৰণে কেৱলমাত্ৰ তেওঁলোকে নাচ গান কৰে। চাবচোন এতিয়া নিৰ্বাচন যেতিয়া সেইখন নাচ গান কৰা এইটো কথাই আমাৰ ৰাইজৰ দৃষ্টি বেলেগ এফালে লৈ যায়।